নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম টিম টিচিং মেথড অফ টিচিং। এই গোটেই ছিৰিজটোত আমি বিভিন্ন ধৰণৰ টিচিং মেথডৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু আজি গোটেই ডিটেইলছত আমি চাম টিম টিচিং মেথড মানেনো কি। প্ৰথমতে চাওঁ আহক টিম টিচিং মেথড মানেনো কি। টিম টিচিং ইজ এন ইন'ভেটিভ ৱে অফ টিচিং। এই টিম টিচিং মেথডটো হৈছে টিচিং লাৰ্ণিং প্ৰচেছৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এটা ইন'ভেটিভ অৰ্থাৎ নতুন পদ্ধতি। আৰু এই টিম টিচিং মেথডটোত কি হয়, কেইজনমান শিক্ষক লগ লাগি গোটেই প্লেনিংখিনি কৰে আৰু একেলগে তেওঁলোকে এক্সিকিউট কৰে আৰু একেবাৰে শেষত ইভালিউট কৰে। এই মেথডটোক আমি কলাবৰেটিভ টিচিং মেথড বুলিও ক'ব পাৰোঁ বা টিচিং মেথড বুলিও ক'ব পাৰোঁ। যিহেতু এই পদ্ধতিটোত কি হয়, দুজন বা তাতোতকৈ বেছি 4জন শিক্ষক লগ লাগি লেচন প্লান বনায় আৰু কেনেধৰণে টিচিং মেথডটো আগবঢ়াই নিব গোটেই প্লেনিংখিনি একেলগে লগ লাগি শিক্ষক কেইজনমানে কৰে। আৰু তেওঁলোকে কি কৰে, টিচাৰকেইজনে লগ লাগি লাৰ্ণাৰসকলক এটা উপযুক্ত এনভাইৰনমেণ্ট প্ৰদান কৰে যাতে টিচিং প্ৰচেছটো ভালদৰে আগবাঢ়ি যাব পাৰে। এতিয়া চাওঁ আহক ডেফিনেশ্যনছ অফ টিম টিচিং। বিভিন্নজন শিক্ষাবিদে বিভিন্ন ধৰণৰ ডেফিনেশ্যনছ আগবঢ়াই থৈ গৈছে। তাৰে ৱাৰউইক বুলি এজন শিক্ষাবিদে কৈছে যে টিম টিচিং ইজ এ ফৰ্ম অফ অৰ্গেনাইজেশ্যন ইন উইচ ইণ্ডিভিজুৱেল ডিচাইডছ টু পুল ৰিচোৰ্চেছ, ইণ্টাৰেষ্ট, এক্সপাৰ্টিজ ইন অৰ্ডাৰ টু ডিভাইজ এণ্ড implement a scheme of work suitable for the needs of their pupils and the facilities of their school. অৰ্থাৎ কি হয়, এই টিম টিচিং মেথডটোত কি হয়, কেইজনমান শিক্ষকে এজ এ টিম ৱৰ্ক কৰে। কাৰ কাৰণে কৰে? লাৰ্ণাৰসকলৰ কাৰণে, ষ্টুডেণ্টসকলৰ কাৰণে কৰে আৰু অভাৰঅল এখন স্কুলৰ কাৰণে তেওঁলোকে টিম হিচাপে কাম কৰে আৰু বিভিন্ন ধৰণৰ স্কিম নতুনত্ব আনে আৰু লাৰ্ণাৰসকলক সুবিধা অনুযায়ী তেওঁলোকক পাঠদান কৰে। নেক্সট আৰু এজন শিক্ষাবিদে ডেফিনেশ্যন আগবঢ়াই থৈ গৈছে একৰ্ডিং টু কাৰ্ল অল্ছন। এই ডেফিনেশ্যনটো ইয়াতে মই এড কৰি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট আছে একৰ্ডিং টু চেলিয়ান এণ্ড অল্ড বুলি এজন শিক্ষাবিদে কৈ গৈছে টিম টিচিঙৰ বিষয়ে। তেওঁলোকে যে কৈছে যে টিম টিচিং ইজ এ টাইপ অফ অৰ্গেনাইজেশ্যন ইনভলভিং টিচিং personnel and students assigned to them, in which 2 or more teachers are given responsibility working together for all or a significant part of the instruction of the same group of student. এটা গ্ৰুপৰ ষ্টুডেণ্টক কেইজনমান, 2জন বা 3জন শিক্ষক লগ লাগি শিক্ষা প্ৰদান কৰাকে টিম টিচিং বুলি আমি ক'ব পাৰোঁ। এই ডেফিনেশ্যনছসমূহ চোৱাৰ পিছত আমি সেইটোৱে বুজি পাওঁ যে টিম টিচিংটো হৈছে টিচাৰৰ এটা গ্ৰুপ বা টিম। এতিয়া চাওঁ আহক অবজেক্টিভছ অফ টিম টিচিং। টিম টিচিং মেথডটোৰ কি কি অবজেক্টিভছ আছে। ফাৰ্ষ্ট অবজেক্টিভটো হৈছে টু মেক দ্য বেষ্ট ইউজ অফ এক্সপাৰ্টিজ অফ এ নাম্বাৰ অফ টিচাৰ্ছ। যোনবিলাক এক্সপাৰ্ট টিচাৰ্ছ আছে, ট্ৰেইন টিচাৰ্ছ আছে, তেওঁলোকৰ পৰা মানে বেষ্ট অফ বেষ্টটো উলিয়াই অনা, তেওঁলোকৰ যিখিনি কোৱালিটি আছে সেইখিনি ইউজ কৰি লাৰ্ণাৰসকলক এটা ভাল শিক্ষা প্ৰদান কৰা। নেক্সট ইজ টু মিনিমাইজ দ্য স্ক'প অফ টিচিং ৰং থিংছ টু দ্য ষ্টুডেণ্টছ বাই এনি ইণ্ডিভিজুৱেল টিচাৰ। তো ধৰক এজন শিক্ষকে যেতিয়া পাঠদান এটা কৰে বা যিকোনো এটা বিষয় শিকায়, এজন শিক্ষকৰ কেতিয়াবা ভুল ত্ৰুটি হ'ব পাৰে বা তেওঁলোকৰ কিছুমান পদ্ধতি ভুল হ'ব পাৰে। তেনে ক্ষেত্ৰত কি হয়, 2-3জন শিক্ষক যেতিয়া লগ লাগি এটা এজ এ টিম কাম কৰে, তেতিয়া কি হয়, যিসমূহ ভুল ত্ৰুটি আছে তেওঁলোকে সেইখিনি শুধৰাই ল'ব পাৰে নিজৰ মাজতে। তেতিয়া লাৰ্ণাৰসকলক যোনটো শিক্ষা প্ৰদান কৰা হ'ব তাত যাতে সম্পূৰ্ণ তেওঁলোকে এটা শুদ্ধ শিক্ষা লাভ কৰে বা শুদ্ধ ধৰণে বিষয়বস্তুটো বুজিব পাৰে, তাৰ সুবিধা হয়। To help the students to satisfy the needs and solve the difficulties relating special content areas. অৰ্থাৎ যিকোনো এটা পাৰ্টিকুলাৰ টপিকত, পাৰ্টিকুলাৰ বিষয়বস্তুত ষ্টুডেণ্টসকলৰ কিছুমান অসুবিধা থাকিব পাৰে, তেওঁলোকে ডিফিকাল্টিজ পাব পাৰে, সেইসমূহ যাতে দূৰ কৰি লাৰ্ণাৰসকলক ভালদৰে ছেটিছফাই কৰিব পাৰে বা তেওঁলোকৰ যোনখিনি নিডছ আছে, তেওঁলোকে যোনখিনি বুজি পোৱা নাই সেইখিনি যাতে তেওঁলোকে ভালদৰে বুজি পায়, তেনে সুবিধা কৰি দিয়ে এই পদ্ধতিটোত। Next, to improve the quality of teaching by utilizing skills
of more than one person. এতিয়া বিভিন্ন ধৰণৰ যে আমি জানো যে প্ৰত্যেকজন ব্যক্তিৰে বিভিন্ন ধৰণৰ কোৱালিটিজ থাকে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে। তেনেকৈ যদি আমি তিনিজন শিক্ষকে এটা টপিকৰ ওপৰত কাম কৰিছে, তেওঁলোকৰ তিনিজনৰে তিনিটা ধৰণৰ পাৰ্চনেলিটি থাকিব, ইণ্ডিভিজুৱেল স্কিলছ থাকিব, নলেজ থাকিব, কোৱালিটিজ থাকিব। তেনে ক্ষেত্ৰত কি হয়, তিনিজন শিক্ষকে বা চাৰিজন শিক্ষক লগ লাগি যেতিয়া সেই বিষয়বস্তুটো বুজাব, কি হয় তেওঁলোকৰ বিভিন্ন স্কিলছ, বিভিন্ন নলেজ, আইডিয়াছখিনি লাৰ্ণাৰসকলে আয়ত্ব কৰিব পাৰিব বিভিন্ন ধৰণে। যদি সেই বস্তুটো এজন শিক্ষকে শিকালে হয়তো লাৰ্ণাৰসকলে নাপাব। নেক্সট, টু ডেভেলপ দ্য চেন্স অফ শ্বেয়াৰ্ড ৰেছপনচিবিলিটি ইন টিচিং এণ্ড ইভালুৱেশ্যন। অৰ্থাৎ কি হয়, টু ডেভেলপ দ্য চেন্স অফ শ্বেয়াৰ্ড ৰেছপনচিবিলিটি ইন টিচিং এণ্ড ইভালুৱেশ্যন মানে হৈছে যিখিনি ৰেছপনচিবিলিটি আছে সেইখিনি টিচাৰসকলৰ মাজত শ্বেয়াৰ হয়, আৰু তাতে তেনে ক্ষেত্ৰত কি হয়, এজন শিক্ষকৰ ওপৰতে গোটেই ৰেছপনচিবিলিটি বা বুজাটো পৰা দেখা নাযায়। টু ডেভেলপ পজিটিভ এটিটিউড টুৱাৰ্ডছ কৰ্প'ৰেশ্যন এণ্ড গ্ৰুপ ইন টিচিং লাৰ্ণিং চিটুৱেশ্যন। এই ক্ষেত্ৰত কি হয়, শিক্ষকসকলৰ মাজতো এটা পজিটিভ এটিটিউড আহে যে গ্ৰুপ টিচিঙৰ, যে একেলগে কাম কৰাৰ, বা লাৰ্ণাৰসকলৰ মাজতো আহে যে গ্ৰুপ লাৰ্ণিং কি ধৰণে হয়, বা গ্ৰুপত কাম কৰিলে কেনেকুৱা ধৰণৰ এটা পজিটিভ এটিটিউড মানুহৰ মাজত থাকিব লাগে, এইসমূহ জ্ঞানো তেওঁলোকে লাভ কৰে। এইখিনিতে এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। আহিবলগীয়া আছাম টেটৰ হাইস্কুল টেট আৰু HS টেটৰ পেপাৰ 1 আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বাবে আমি আমাৰ ৱেবছাইট আৰু এপ্লিকেশ্যনত বিভিন্ন কোৰ্চ উপলব্ধ কৰাইছোঁ। দুইটা কোৰ্চৰে ইনিচিয়েল প্ৰাইচ বেলেগকৈ 2499, যদিও বৰ্তমান দুইটা কোৰ্চতে 50% অফাৰ চলি আছে, অৰ্থাৎ এটা কোৰ্চ আপোনাৰ 1249 ৰুপিজত উপলব্ধ। লগতে এতিয়া আৰ্লি বাৰ্ড অফাৰ চলি আছে ফাৰ্ষ্ট 100 ষ্টুডেণ্টৰ বাবে। তাৰ বাবে যদি আপোনালোকে স্ক্ৰীণত দেখা পোৱা মোৰ কুপন কোড LEENA20 অৰ্থাৎ LEENA20 ব্যৱহাৰ কৰে, তেন্তে পুনৰ এটা 20% ডিছকাউণ্ট পাব। তেতিয়া প্ৰতিটো কোৰ্চৰে প্ৰাইচ হ'ব 999 ৰুপিজ। অৰ্থাৎ আপুনি যদি যিকোনো এটা কোৰ্চ এনৰল কৰিব বিচাৰে, তেন্তে এনৰলমেণ্ট ফিজ 999 হ'ব, আৰু যদি দুয়োটা কোৰ্চ একেলগে এনৰল কৰিবলৈ বিচাৰে, তেতিয়া ইয়াৰ প্ৰাইচ হ'ব 1998 ৰুপিজ। কোৰ্চৰ লিংক এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত উপলব্ধ হ'ব। গতিকে এই অফাৰটো চলি থাকোঁতে আপোনালোকে কোৰ্চসমূহত এনৰল কৰি ল'ব পাৰিব। নেক্সট চাওঁ আহক, টাইপছ অফ টিম টিচিং। টিম টিচিং বিভিন্ন ধৰণৰ হ'ব পাৰে, সেইসমূহ কেনেধৰণৰ চাওঁ আহক। ফাৰ্ষ্টৰটো হৈছে এ টিম ফ্ৰম এ ছিংগল ডিপাৰ্টমেণ্ট, মানে একেটা ডিপাৰ্টমেণ্টেৰে কেইবাজনো শিক্ষক একেলগে লগ লাগি যোনটো টিম বনায়, সেইটো হৈছে এই টিম ফ্ৰম এ ছিংগল ডিপাৰ্টমেণ্ট। ছাপ'জ এক্সাম্পল হিচাপে যদি ক'ব যাওঁ, ইংলিছ ডিপাৰ্টমেণ্টৰ চাৰিজন শিক্ষক লগ লাগি এটা টিম বনাইছে, সেইটো কি হ'ব, এই টিম ফ্ৰম এ ছিংগল ডিপাৰ্টমেণ্ট। এ টিম ফ্ৰম ভেৰিয়াছ ডিপাৰ্টমেণ্টছ অফ ছিংগল ইনষ্টিটিউশ্যন, অৰ্থাৎ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ পৰা লগ লাগি, ছাপ'জ ইংলিছ, মেথছ, ছায়েন্স, তেনেকৈ যদি লগ লাগি চাৰিজন বা তিনিজন ব্যক্তিৰ এটা টিম বনাইছে এটা পাৰ্টিকুলাৰ ইনষ্টিটিউশ্যনৰ পৰা, সেইটো হ'ব এ টিম ফ্ৰম ভেৰিয়াছ ডিপাৰ্টমেণ্টছ অফ এ ছিংগল ইনষ্টিটিউশ্যন। থাৰ্ড ওৱানটো হৈছে এ টিম ফ্ৰম এ ছিংগল ডিপাৰ্টমেণ্ট অফ ভেৰিয়াছ ইনষ্টিটিউশ্যন। যেনেকৈ বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যনৰ একেই ছাবজেক্টৰ টিচাৰ্ছবিলাকে লগ লাগি যদি এটা টিম বনাইছে, ছাপ'জ তিনিটা ডিফাৰেণ্ট ইনষ্টিটিউশ্যনৰ মেথছৰ টিচাৰ তিনিজন চাৰিজন লগ লাগি যদি এটা টিম বনাইছে, সেইটোক আমি ক'ম এ টিম ফ্ৰম এ ছিংগল ডিপাৰ্টমেণ্ট অফ ভেৰিয়াছ ইনষ্টিটিউশ্যন। আৰু নেক্সটটো হৈছে ইণ্টাৰেক্টিভ টিম টিচিং। এইটো হৈছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাক একেলগে লগ লাগি, মানে বিভিন্ন ষ্টুডেণ্টসকলৰ মাজতো ইণ্টাৰেক্টিভ টিম টিচিং, এটা কমিউনিকেশ্যনৰ যোগেদি যোনটো টিম টিচিং হয়, সেইটোকে আমি ক'ব পাৰোঁ ইণ্টাৰেক্টিভ টিম টিচিং। নেক্সটটো হৈছে পাৰ্টিচিপেণ্ট অবজাৰ্ভাৰ টিম টিচিং। পাৰ্টিচিপেণ্ট অবজাৰ্ভাৰ মানে যোনসকলে পাৰ্টিচিপেট কৰে তেওঁলোকৰ, আৰু যোনসকলে অবজাৰ্ভ কৰে টিচাৰ আৰু ষ্টুডেণ্ট লগ লাগি যোনটো টিম টিচিং হয়, সেইটো। আৰু নেক্সটত আছে ৰোটেশ্যনেল ফৰ্মেট টিম টিচিং। ৰোটেশ্যনেল মানে আমি জানো যে চেঞ্জ হৈ থাকে, যে যোনসকলে আগতে কৰিছিলে সেইসকলক নিদি নেক্সট টাইম বেলেগবিলাকক চান্স দিয়ে, ৰোটেশ্যন ৱাইজ টিচাৰ্ছবিলাক চেঞ্জ হৈ থাকে, তেনেধৰণৰ এটা টিম টিচিং হয়, সেইটো ৰোটেশ্যনেল ফৰ্মেট টিম টিচিং। নেক্সটটো হৈছে লিড এণ্ড ছাপৰ্ট টিচিং। লিড এণ্ড ছাপৰ্ট টিচিঙত কি হয়, এই পদ্ধতিটোত কি হয়, এজন শিক্ষকে লিড কৰে আৰু বাকী শিক্ষকসকলে তেওঁক ছাপৰ্ট কৰে, অৰ্থাৎ এজন লিডাৰ হিচাপে ৱৰ্ক কৰে আৰু বাকীবিলাকে ছাপৰ্টিং ষ্টাফ হিচাপে কাম কৰে। নেক্সট ওৱান ইজ ট্ৰেডিশ্যনেল টিম টিচিং। ট্ৰেডিশ্যনেল টিম টিচিংটো হৈছে পুৰণি মাধ্যমেৰে, যেনেকৈ
লেকচাৰ মেথড এটা পুৰণি মাধ্যম তেনেধৰণে যোনবিলাক টিম টিচিং কৰা হয় ট্ৰেডিশ্যনেল মেথড ইউজ কৰি সেইবিলাককে আমি ট্ৰেডিশ্যনেল টিম টিচিং বুলি ক'ব পাৰোঁ দেন পেৰেলেল ইনষ্ট্ৰাকশ্যন মানে হৈছে এই পদ্ধতিটোত কি কৰা হয় দুটা গ্ৰুপত ভাগ কৰা হয় আৰু সমানে দুইটা গ্ৰুপকে ইনষ্ট্ৰাকশ্যন প্ৰদান কৰা হয় পেৰেলেলি মানে দুইটা গ্ৰুপকে শিকোৱা হয় লাষ্ট ওৱান টিম কোঅৰ্ডিনেশ্যন মানে গোটেই টিমটোৰ মাজত কেনেকৈ কোঅৰ্ডিনেট কৰি লাৰ্ণিং প্ৰচেছটো আগবঢ়াই নিয়ে সেইটোৱে হৈছে টিম কোঅৰ্ডিনেশ্যন টিচিং টাইপছ আৰু পদ্ধতি এতিয়া চাওঁ আহক গাইডিং প্ৰিন্সিপলছ অফ টিম টিচিঙৰ ক্ষেত্ৰত কিছুমান প্ৰিন্সিপলছ আছে যোনবিলাক এজন শিক্ষকে বা শিক্ষকৰ গ্ৰুপটোৱে ফ'ল' কৰিব লাগে সেইসমূহ কি চাওঁ আহক ফাৰ্ষ্টৰটো হৈছে প্ৰিন্সিপল অফ পুলিং দ্য ৰিচোৰ্চেছ টিম টিচিং ইজ বেছড অন পুলিং এণ্ড বেষ্ট ইউটিলাইজিং দ্য এভেইলেবল ৰিচোৰ্চেছ এণ্ড এক্সপাৰ্টিজ ইন দ্য ফিল্ড অফ টিচিং এই ক্ষেত্ৰত কি হয় বেষ্ট পুলিং মানে বেষ্ট অফ বেষ্ট এজন শিক্ষকৰ যেনেকৈ যিখিনি কোৱালিটি আছে সেইখিনি ইউটিলাইজ কৰিব লাগে বা যোনখিনি ৰিচোৰ্চেছ এভেইলেবল আছে বা যোনখিনি টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰে গোটেই প্ৰচেছটোত সেই বস্তুখিনি ইউটিলাইজটো ভালদৰে হ'ব লাগে টিচাৰৰ কোৱালিটিয়ে হওক বা ৰিচোৰ্চৰ ইউটিলাইজটোৱে নেক্সটটো হৈছে প্ৰিন্সিপল অফ এটেণ্ডিং দ্য নিডছ অফ দ্য ষ্টুডেণ্টছ টিম টিচিং is organized according to the interest, abilities and needs of the learner. অৰ্থাৎ মানে টিচিং লাৰ্ণিং প্ৰচেছটোত কি কৰিব লাগে টিচাৰসকলে লাৰ্ণাৰসকলৰ যোনটো ইণ্টাৰেষ্ট এবিলিটিজ বা তেওঁলোকৰ যোনখিনি প্ৰয়োজন আছে এটা এজ গ্ৰুপৰ ধৰক পাৰ্টিকুলাৰ বিষয়বস্তু এটা খুবেই প্ৰয়োজন সেই তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ বয়স অনুপাতে তেওঁলোকৰ বাবে চিলেক্ট কৰিব লাগে আৰু যেনেকৈ আমি জানো যে এই টিম টিচিং লাৰ্ণিংটো কোনখিনি ষ্টুডেণ্টৰ কাৰণে বেছি উপযোগী হয় প্ৰাইমেৰী লেভেলৰ ষ্টুডেণ্টখিনিৰ কাৰণে তো সেই ষ্টুডেণ্টখিনি বয়স অনুপাতে টপিকবিলাক চুজ কৰিব লাগে বা তেওঁলোকৰ ইণ্টাৰেষ্ট আৰু তেওঁলোকৰ কোৱালিটি এবিলিটিজ অনুযায়ী চুজ কৰিব লাগে চিন্স এ টিম এজ এ হোল শ্বেয়াৰ্ছ দ্য টিচিং টাস্ক ইন ইট প্ৰভাইডছ বেটাৰ অপৰচুনিটিজ টু টেক কেয়াৰ অফ দ্য ডিফিকাল্টিজ এণ্ড নিডছ অফ দ্য ইণ্ডিভিজুৱেল ষ্টুডেণ্টছ যেনেকৈ আমি এই পদ্ধতিটোত কেইবাজনো শিক্ষক ইনভলভ হৈ থাকে তেনেধৰণত কি হয় যে প্ৰত্যেকজন শিক্ষকে ষ্টুডেণ্টসকলক ইণ্ডিভিজুৱেলি ইণ্টাৰেষ্ট দিব পাৰে ধৰক 20 ষ্টুডেণ্টছ প্ৰেজেণ্ট আছে 4জন শিক্ষক আছে তেনে ক্ষেত্ৰত কি হয় যদি এজন শিক্ষক থাকিলেহেঁতেন হয়তো লাৰ্ণাৰসকলক ভালদৰে মনোযোগ দিবলৈ সক্ষম নহ'লহেঁতেন কিন্তু 4জন শিক্ষক যদি সেইখিনি জেগাত থাকে তেতিয়া কি হয় 4জনে বিভিন্ন ধৰণে লাৰ্ণাৰসকলক মনোযোগ দিব পৰা সুবিধা এটা থাকে নেক্সটটো হৈছে প্ৰিন্সিপল অফ flexibility in terms of grouping and scheduling. Team teaching requires adequate flexibility in terms of grouping of the students in the form of large classes, small group or study at the individual level. এই ক্ষেত্ৰত কি হয় ফ্লেক্সিবিলিটি থাকিব লাগে মানে গ্ৰুপ বনোৱাৰ ক্ষেত্ৰত শিডিউল মানে টাইম টেবুল শিডিউল কৰাৰ ক্ষেত্ৰত এটা ফ্লেক্সিবিলিটি থাকিব লাগে কেনেধৰণে গ্ৰুপবোৰ তেওঁলোকে চিলেক্ট কৰিব ডাঙৰ ক্লাছক কেনেধৰণে গ্ৰুপ কৰিব বা স্মল লাৰ্ণাৰসকলৰ বাবে কেনেধৰণৰ গ্ৰুপ কৰিব সেই ক্ষেত্ৰত এটা ফ্লেক্সিবিলিটি থাকিব লাগে যে শিক্ষক এজনে নিজৰ মতে সেই গ্ৰুপসমূহ ক্ৰিয়েট কৰি ল'ব পাৰে ইট ইজ অলছ' নিডছ flexibility with regard to time factors and the scheduling. Here the time needs to be adjusted according to the requirement of the teaching learning situation. অৰ্থাৎ এজন শিক্ষকৰ সেইখিনি ফ্লেক্সিবিলিটি বা সুবিধা থাকিব লাগে যে তেওঁ প্ৰয়োজন মতে টাইম টেবুলটো ছেট কৰিব পাৰে শিডিউলটো ছেট কৰিব পাৰে আৰু যিমান সময়ৰ প্ৰয়োজন হয় একোটা টপিকৰ সেই সময় যাতে তেওঁলোকে টাইমটো এডজাষ্ট কৰি ল'ব পাৰে নেক্সটটো হৈছে Principle of joint responsibility and cooperation. Team teaching is organized to teach a specific group of students by a team of personnel headed by a leader. অৰ্থাৎ টিম টিচিঙত কি হয় লাৰ্ণাৰসকলক স্পেচিয়েল গ্ৰুপ এটা এইজ গ্ৰুপ এটাৰ ষ্টুডেণ্টখিনিক গ্ৰুপ কৰা হয় যিকোনো এটা বিষয়বস্তু শিকাবৰ বাবে আৰু এই ক্ষেত্ৰত কি হয় টিমবিলাকৰ কেতিয়াবা এজন হেড থাকে আৰু বাকীবিলাকে এছিষ্ট কৰে কোনোবা ক্ষেত্ৰত তেনে ক্ষেত্ৰত কি হয় ইট ৰিকুৱেষ্ট ডেট অল দ্য মেম্বাৰ্ছ অফ দ্য টিম শ্বেয়াৰ জইণ্ট ৰেছপনচিবিলিটিজ এণ্ড ৱৰ্ক টুগেডাৰ ফৰ এচিভিং দ্য এণ্ডছ এনে ক্ষেত্ৰত বাকী যোনসকল শিক্ষকে এছিষ্ট কৰে মেইন হেডজনক তেওঁলোকে মানে ৰেছপনচিবিলিটিজবিলাক ভালদৰে পালন কৰিব লাগে যাতে যোনটো টাৰ্গেট ৰাখিছে লাৰ্ণাৰসকলৰ বাবে সেইটো ফুলফিল হ'ব পাৰে নেক্সট ইজ প্ৰিন্সিপল অফ এপ্ৰপ্ৰিয়েট ছিলেকশ্যন অফ দ্য টিম মেম্বাৰ্ছ
team teaching requires joint responsibilities, and such responsibility can only be undertaken properly if the members of the team are selected judiciously according to the needs of the instruction. অৰ্থাৎ যিকোনো যেতিয়া টিম বনায় বা গ্ৰুপ এটা ক্ৰিয়েট কৰে সেই সময়ত যিহেতু সকলোৱে সমানে ৰেছপনচিবিলিটি ল'বলগীয়া হয়, তাৰ বাবে টিমটো চিলেক্ট কৰা ভালদৰে গ্ৰুপ মেম্বাৰ্ছসমূহ চিলেক্ট কৰাৰ প্ৰয়োজন থাকে, যাতে যাৰ যি কোৱালিটি আছে পাৰ্টিকুলাৰ টপিক এটাৰ ক্ষেত্ৰত ধৰক এজন শিক্ষকৰ অধিক জ্ঞান আছে তেনেধৰণৰ ব্যক্তিক চিলেক্ট কৰিলে তেওঁ ভালদৰে পাঠটো পাঠদান কৰিব পাৰিব বা লাৰ্ণাৰসকলক তেওঁ ভালদৰে বুজাব পাৰিব। নেক্সট চাওঁ আহক কেৰেক্টাৰিষ্টিক্স অফ টিম টিচিং, কি বৈশিষ্ট্য আছে। ফাৰ্ষ্টটো হৈছে ইউটিলাইজেছ দ্য ছাৰ্ভিচেছ অফ 2 or more টিচাৰ্ছ, মানে দুজন বা তাতোধিক শিক্ষকৰ যোনখিনি কোৱালিটিজ আছে বা ছাৰ্ভিচ তেওঁলোকে প্ৰদান কৰিব পাৰে সেইখিনিক সম্পূৰ্ণৰূপে ইউটিলাইজ কৰা। ইনষ্ট্ৰাকশ্যনেল ষ্ট্ৰেটেজি ৰাডাৰ দেন ট্ৰেইনিং ষ্ট্ৰেটেজি, ইনষ্ট্ৰাকশ্যনেল ষ্ট্ৰেটেজি ইউজ কৰিব লাগে, ভালদৰে ইনষ্ট্ৰাক্ট কৰিব লাগে লাৰ্ণাৰসকলক বা বাকী টিম মেম্বাৰ্ছসকলক, মানে ট্ৰেইনিং দিয়া টাইপ নহয়, ভালদৰে যদি ইনষ্ট্ৰাকশ্যন প্ৰদান কৰে তেতিয়া লাৰ্ণাৰসকলেও কি বুজাবলৈ বিচাৰিছে সেইখিনি বুজি পাব বা যোনখিনি টিচাৰ্ছ থাকে ৱৰ্কাৰ্ছ থাকে সেইসকলেও ভালদৰে বুজিব পাৰিব। এভৰি ইণ্ডিভিজুৱেল টিচাৰ অফ দ্য টিম গেটছ এন এপ্ৰপ্ৰিয়েট ৰোল, প্ৰত্যেকজন যেতিয়া টিম চিলেক্ট কৰে তাৰপিছত যেতিয়া তেওঁলোকে প্লেনিং কৰে গোটেইকেইজন লগ লাগি তেতিয়া কি হয় প্ৰত্যেকজন টিচাৰ্ছৰ বাবে পাৰ্টিকুলাৰ এটা এপ্ৰপ্ৰিয়েট ৰোল এটা তেওঁলোকক প্ৰদান কৰা উচিত, যেতিয়া তেওঁলোকে যোনখিনি তেওঁ কৰ্তব্য তেতিয়া তেওঁলোকে ভালদৰে পালন কৰিবলৈ সুবিধা হয়। গ্ৰুপ অফ টিচাৰ্ছ জইণ্টলি কনচিডাৰ দ্য নিড অফ দেয়াৰ পিপলছ, অৰ্থাৎ যোনটো গ্ৰুপ ক্ৰিয়েট কৰা হয় সেইসকলে একেলগে লাৰ্ণাৰসকলৰ যোনখিনি প্ৰয়োজন আছে বা তেওঁলোকৰ যোনখিনি অসুবিধা আছে সেইখিনি দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে। টিচাৰ্ছ টুগেডাৰ পুল দ্য ৰিচ'ৰ্চেছ ফৰ টিচিং, অৰ্থাৎ গোটেই গ্ৰুপটোৱে বা টিচাৰসকলে একেলগে যোনখিনি ৰিচ'ৰ্চেছ আছে সেইখিনি একেলগে উপযোগীভাৱে ব্যৱহাৰ কৰিব লাগে। নেক্সট ইজ গ্ৰুপ অফ টিচাৰ্ছ আৰ ৰেছপনচিবল ফৰ ৰিয়েলাইজিং এডুকেশ্যনেল অবজেক্টিভছ, গোটেই গ্ৰুপটোৱে বা টিচাৰৰ যিমানসকল টিচাৰ্ছ আছে গ্ৰুপটোত সেই সকলোবিলাকে ৰেছপনচিবল হ'ব লাগে যে এডুকেশ্যনেল অবজেক্টিভ, যে সেই পাঠদানৰ কি অবজেক্টিভছ আছে লাৰ্ণাৰসকলক কি বুজাবলৈ বিচাৰিছে বা আউটকাম কি হ'ব সেই গোটেইখিনি বস্তুৰ বাবে শিক্ষক গোটেইকেইজনে সমানে ৰেছপনচিবল হ'ব লাগে। ষ্টেপছ অফ টিম টিচিং, টিম টিচিঙৰ কিছুমান ষ্টেপছ আছে সেইসমূহ এজন শিক্ষকে ফ'ল' কৰিব লাগে। এতিয়া চাওঁ আহক টিম টিচিঙৰ কিনো ষ্টেপছ আছে। ফাৰ্ষ্টৰ ষ্টেপ 1টো হৈছে প্লেনিং, ফাৰ্ষ্টতে যিকোনো এটা বিষয়বস্তু কৰিবলৈ যাওঁতে বা যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিবলৈ যাওঁতে প্লেনিংটো সদায় প্ৰথমতে কৰিব লাগে। তো ফাৰ্ষ্ট ষ্টেপটো হৈছে প্লেনিং। ইন দিছ ষ্টেপ দ্য প্লেন অফ টিম টিচিং ইজ প্ৰিপেয়াৰ্ড টু ডিটাৰমাইন দ্য অবজেক্টিভ অফ দ্য টিম টিচিং, এই প্লেনিঙৰ যোনটো ষ্টেপ সেইটোত কি কৰিব লাগে এজন শিক্ষকে, দ্য ডিটাৰমাইন দ্য অবজেক্টিভ অফ টিম টিচিং, কি অবজেক্টিভ হ'ব মানে টিচিং যোনটো শিকাবলৈ যাব সেই তাৰ অবজেক্টিভ কি থাকিব সেইটো বাছি উলিয়াব লাগে। নেক্সট দ্য অৰিয়েণ্টেশ্যন অফ ফেকাল্টিজ, চিন্স ইট ইজ এ কলাবৰেটিভ এক্টিভিটি ইট ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য অৰ্গেনাইজ টু প্ৰভাইড অৰিয়েণ্টেশ্যন টু দ্য টিচাৰ ইনভলভ এবাউট, অৰ্থাৎ কি হয় শিক্ষকসকলক মানে বা গ্ৰুপটোৰ টিচাৰসকলক এটা এইম দিব লাগে যে কি এইম তেওঁলোকে ফুলফিল কৰিবলৈ বিচাৰিছে। দ্য কনচেপ্ট অফ দ্য টিম টিচিং, দ্য ৰেচনেল অফ ইমপ্লিমেণ্টেশ্যন নিডছ, কি ধৰণে তেওঁলোকে এইটো ফুলফিল কৰিব আৰু গোটেই কনচেপ্টটো কেনেধৰণৰ হ'ব। নেক্সটটো হৈছে ৰেছপনচিবিলিটিজ অফ ইচ টিম মেম্বাৰ, যিকেইজন টিম মেম্বাৰ্ছ থাকে তেওঁলোকক সকলোকে ৰেছপনচিবিলিটিজসমূহ ভালদৰে বুজাই দিয়া বা ভাগ কৰি দিয়া। নেক্সট নাম্বাৰটো হৈছে টু ৰাইট দ্য অবজেক্টিভ অফ টিম টিচিং ইন বিহেভিয়াৰেল টাৰ্মছ, অৰ্থাৎ অবজেক্টিভসমূহ ভালদৰে লিখিব লাগে যাতে বিহেভিয়াৰেলৰ টাৰ্মছ গোটেই টাৰ্ম ৱাইজ পাৰ্টিকুলাৰলি যেনেকৈ অবজেক্টিভ কি হ'ব, টিচিং লাৰ্ণিং মেথডটোত কেনেধৰণৰ বস্তু তেওঁলোকে লাৰ্ণাৰসকলক বুজাব এই গোটেইখিনি বস্তু মেনশ্যন থাকিব লাগে। টু মেক এ ডিচিশ্যন এবাউট দ্য টপিক অফ টিচিং, অৰ্থাৎ সেই লাষ্টত কি হয় টপিকটো কোনটো টপিক চুজ কৰিব বা কেনেধৰণৰ টপিক তেওঁলোকে ল'ব সেইটো ডিচাইড কৰিব লাগে।
নেক্সট ইজ ডিটাৰমাইন ইভালিউশ্যন টেকনিক্স কেনেধৰণে ইভালিউশ্যন কৰিব কি টেকনিক্স ইউজ কৰিব সেই বস্তুটো এই ফাৰ্ষ্ট ষ্টেপটোতে মেনশ্যন থাকিব লাগে নেক্সট ওৱান ইজ টু ক্ৰিয়েট টিচিং মেটেৰিয়েল এণ্ড প্লেনিং ফৰ এ ফেভৰেবল এনভাইৰনমেণ্ট কি টিচিং মেটেৰিয়েল ইউজ কৰিব সেই গোটেইখিনি বস্তু প্লেনিং কৰিব লাগে আৰু লগতে এটা ফেভৰেবল এনভাইৰনমেণ্ট কেনেধৰণৰ এনভাইৰনমেণ্টৰ প্ৰয়োজন হ'ব টিচিং লাৰ্ণিং প্ৰচেছটোৰ বাবে সেইখিনিও মেনশ্যন থাকিব লাগে নেক্সট হৈছে ষ্টেপ 2 এই পদ্ধতিটোত কি হয় Organization. The organized team teaching, the objective of the organization are kept in mind, the problems of the students are also kept in mind. The organization to ki role hoy je team teaching to learner hokolo কেনে ধৰণৰ নিডছ আছে তেওঁলোকৰ প্ৰবলেমছখিনি কি আছে সেইখিনি তেওঁলোকৰ মনত ৰখা উচিত আৰু এই ক্ষেত্ৰত কিছুমান ষ্টেপছ তেওঁলোকে ফ'ল' কৰিব লাগে বা এক্টিভিটিছ তেওঁলোকে ফ'ল' কৰিব লাগে সেইবিলাক হৈছে এই ফাৰ্ষ্টৰ যোনটো অৰ্গেনাইজেশ্যন ষ্টেপছ আছে টিচাৰবিলাকে এই ষ্টেপটোত কি কৰে লাৰ্ণাৰসকলক কেনেধৰণৰ বিহেভিয়াৰ কৰিব কেনেধৰণৰ ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত তেওঁলোকে কি ইনষ্ট্ৰাকশ্যন প্ৰদান কৰিব সেইখিনি মেনশ্যন থাকে নেক্সটটো হৈছে আফটাৰ ডিটাৰমিনেশ্যন অফ এণ্ট্ৰি বিহেভিয়াৰ অফ ষ্টুডেণ্টছ কমিউনিকেশ্যন টেকনিক ইজ ছিলেক্টেড আৰু এই এণ্ট্ৰি বিহেভিয়াৰ যেনেকৈ ফাৰ্ষ্টৰ ষ্টেপটোত আছিলে তাৰ নেক্সট ষ্টেপটোত থাকে যে লাৰ্ণাৰসকলৰ বিহেভিয়াৰ আৰু কমিউনিকেশ্যন আৰু কেনেধৰণৰ টেকনিক ইউজ কৰিব কমিউনিকেশ্যনৰ ক্ষেত্ৰত সেই বস্তুখিনি ছিলেক্ট কৰা হয় নাম্বাৰ চি ইজ দ্য টিচাৰ দেন ডেলিভাৰ্ছ দ্য লিড লেকচাৰ এণ্ড ফ'ল' টিচাৰ্ছ অফ দ্য টিম লিচন টু হিম এণ্ড দ্য নোট পইণ্টছ where students face difficulties which topic had more detailing and which part of the lecture were not presented properly এই ক্ষেত্ৰত টিম টিচিংটোত এজন লিডাৰ মোষ্টলি থাকে আৰু সেই টিম যেতিয়া টিমৰ লিডাৰজনে যেতিয়া লেকচাৰটো দিয়ে এই ষ্টেপটোত কি কৰে বাকী এছিষ্টেণ্ট যোনবিলাক টিচাৰ্ছ থাকে যোনবিলাকে এছিষ্ট কৰি থাকে তেওঁলোকে নোট ডাউন কৰি যায় আৰু তেওঁ চাই যায় যে কোনখিনি তেওঁলোকে ন'টিছ কৰে যে কোনখিনি প্ৰব্লেম হৈছে বা কোনখিনি ভালদৰে বুজাব পৰা নাই তেনে ক্ষেত্ৰত বাকী কেইজন শিক্ষকে তেওঁক সহায় কৰে Other teachers also deliver the lecture and clarify the different elements of supplementing the lead lecture. আৰু তাৰ পিছত কি কৰে যোনবিলাক এছিষ্টেণ্ট টিচাৰ্ছ আছে তেওঁলোকে নিজৰ ধৰণে আকৌ লেকচাৰ এটা ডেলিভাৰ কৰে আৰু যোনখিনি ডিফাৰেণ্ট এলিমেণ্টছ আছে সেইখিনি তেওঁলোকে লাৰ্ণাৰসকলক প্ৰদান কৰে আৰু লিড লেকচাৰটো মানে যোনজন মেইন টিচাৰে যোনজনে লেকচাৰটো দি গ'ল তাত যোনখিনি কথা ৰৈ গৈছে সেইখিনি বাকীসকল টিচাৰে এড কৰে The activities of students are reinforced অৰ্থাৎ এই ক্ষেত্ৰত লাৰ্ণাৰসকলে যোনখিনি এক্টিভিটি কৰে সেইখিনি ৰিপিটেডলি ৰিইনফৰ্চ কৰা হয় During these lectures some tasks are assigned to the students for better compliance in the classroom এই মেথডটোত কি হয় লেকচাৰটো চলি থাকোঁতে কিছুমান কাম ষ্টুডেণ্টসকলকো এছাইন কৰা হয় ষ্টুডেণ্টসকলকো প্ৰদান কৰা হয় যাতে তেওঁলোকে এক্টিভলি পাৰ্টিচিপেট কৰিব পাৰে Step 3 Evaluating Team Teaching Step 3 টোত কি হয় Team Teaching tour evaluation হয় This is a very significant step in the entire team teaching process In this step evaluation is done in the context of the acquisition of objective on the basis of the performance of students এই লাষ্টত ইভালিউশ্যনৰ যোনটো প্ৰচেছ হয় সেইটোত কি হয় খুব ইম্পৰ্টেণ্ট প্ৰচেছ হয় এইটো ষ্টেপটো আৰু যোনখিনি তেওঁলোকক কণ্টেক্স প্ৰদান কৰিলে যোনখিনি তেওঁলোকে লাৰ্ণ কৰিলে একুইজিশ্যন মানে লাৰ্ণ কৰিলে বস্তুখিনি অবজেক্টিভছখিনি সেইখিনিৰ ওপৰত বেচিছ কৰি বা ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেচিছ কৰি গোটেই ইভালিউশ্যনটো ষ্টাৰ্ট কৰা হয় In this step, oral, written questions and experimental methods are followed for evaluation. Every question evaluates an objective. অৰ্থাৎ এই পদ্ধতিটোত কি কৰা প্ৰচেছটোত কি কৰা হয় আফটাৰ দ্য লেকচাৰ লাৰ্ণাৰসকলক কিছুমান কুৱেশ্যনছ সোধা হয় যোনবিলাক ৰিটেন কুৱেশ্যনছ সোধা হয় এক্সপেৰিমেণ্টেল মেথড যোনটো ফ'ল' কৰা হ'ল তাৰ ওপৰত তেওঁলোকক কুৱেশ্যন সোধা যায় আৰু গোটেই যোনবিলাক কুৱেশ্যনছ সোধা যায় সেইখিনি ইভালিউট কৰা যায় The drawbacks and difficulties of the students are diagnosed and proper remedies are proposed. অৰ্থাৎ যোনখিনি ডিফিকাল্টিজ লাৰ্ণাৰসকলে পালে বা গোটেই পদ্ধতিটোৰ যিখিনি ড্ৰবেক্স আছিলে অসুবিধা আছিলে সেইখিনি ডায়েগন'জ কৰা যায় বুজিবলৈ চেষ্টা কৰা যায় আৰু তাৰ কাৰণে কিখিনি নেক্সট ষ্টেপ তেওঁলোকে কি ল'ব ৰেমেডিজ কি ল'ব সেইখিনিও প্লেন কৰা যায় বা সেইখিনিও আগবঢ়োৱা যায় Results of evaluation act as the reinforcement in pupils and teachers.
গোটেই ইভালিউশ্যনৰ ৰিজাল্টছটো কি হয় যোনখিনি ৰিইনফৰ্চমেণ্ট কৰিব লাগে ষ্টুডেণ্টৰ ক্ষেত্ৰত আৰু টিচাৰ্ছৰ ক্ষেত্ৰত সেইখিনি বুজি পোৱা যায় বা সেইখিনি ৰখা যায় নেক্সট হৈছে মেৰিটছ অফ টিম টিচিং কি মেৰিটছ আছে ইট ষ্টিমুলেটছ thought and decisions among the teachers who are jointly responsible for a group of students এইটোৱে কি কৰে কি আগবঢ়ায় যোনখিনি গ্ৰুপত থাকে টিচাৰসকল তেওঁলোকৰ থট আৰু ডিছকাশ্যন খিনি মানে একেলগে যোনখিনি ৰেছপনচিবল হয় তাৰ বাবে তেওঁলোকক ষ্টিমুলেট কৰে তেওঁলোকৰ আগ্ৰহ বঢ়ায় students get the opportunity to be benefited by the special knowledge of teachers constituting the team অৰ্থাৎ যে আগতেও কৈছোঁ এজন শিক্ষকে পঢ়ালে যোনখিনি জ্ঞান তেওঁ প্ৰদান কৰিব পাৰিব তেনে ক্ষেত্ৰত 3-4জন একেলগে শিক্ষকে যদি পঢ়ায় তাতকৈ বেছি তেওঁলোকে প্ৰদান কৰিব পাৰিব নলেজ হওক স্কিলছ হওক টেকনিক্স হওক তো এনে ক্ষেত্ৰত লাৰ্ণাৰসকলে বেনিফিট লাভ কৰে যে কেইবাজনো শিক্ষকৰ তেওঁলোকে জ্ঞানসমূহ আহৰণ কৰিবলৈ সুবিধা পায় নেক্সট ইজ it helps teachers to evaluate the work of one another and provides opportunities for improving one's own teaching এই ক্ষেত্ৰত কি হয় গোটেই টিচাৰসকলে যোনকেইজন গ্ৰুপত থাকে তেওঁলোকে ইজনে সিজনক ইভালুৱেট কৰিব পাৰে তেওঁলোকে কি ভুল কৰিছে সেইখিনি আঙুলিয়াই দেখাব পাৰে বা ভুলখিনি তেওঁলোকে বিচাৰি উলিয়াব পাৰে আৰু নিজকে ইম্প্ৰুভ কৰিব পাৰে যে লাৰ্ণাৰসকলৰ মাজত শিকাই থাকোঁতে তেওঁলোকৰ কোনোবাখিনি ক্ষেত্ৰত তেওঁ কথা ৰৈ যাব পাৰে মিষ্টেকছ হ'ব পাৰে তেনে ক্ষেত্ৰত শিক্ষকসকলৰ মাজত সেইখিনি বস্তু ডিছকাছ কৰি নিজৰ স্কিলছসমূহ ইম্প্ৰুভ কৰিব পাৰে It gives adequate opportunities to students for free expressions. এই পদ্ধতিটোত কি হয় লাৰ্ণাৰসকলে নিজৰ ফ্ৰীলি এক্সপ্ৰেছ কৰাত সুবিধা পায় Teachers are motivated to work hard for the development of their professional proficiency. এই ক্ষেত্ৰত নিজৰ যিহেতু পাৰ্চনেলিটি ডেভেলপমেণ্টটো হয় শিক্ষকসকলে নিজৰ ভুল ত্ৰুটিখিনি বিচাৰি পাবলৈ সক্ষম হয় লগতে তেওঁলোকে নিজকে ইম্প্ৰুভ কৰিবলৈ সুবিধা পায় তেনে ক্ষেত্ৰত টিচাৰসকলে কি হয় মটিভেট হয় নিজৰ কামটোৰ প্ৰতি মটিভেটেড হয় যিহেতু তেওঁলোকে নিজৰো ডেভেলপমেণ্ট তেওঁলোকৰ ঘটে It provides a flexible class size. যে এই পদ্ধতিত কি হয় ফ্লেক্সিবল ক্লাছ চাইজ এটা ৰাখে যেনেকৈ টিচাৰসকলে গ্ৰুপটোৰ মাজত তেওঁলোকে ডিচাইড কৰিব পাৰে কিমানজন ব্যক্তিৰে বা কিমানজন ষ্টুডেণ্টেৰে তেওঁলোকে গ্ৰুপটো ক্ৰিয়েট কৰিব কোনটো এজ গ্ৰুপক লৈ তেওঁলোকে গ্ৰুপটো ক্ৰিয়েট কৰিব এনে ক্ষেত্ৰত ফ্লেক্সিবিলিটি থাকে ইট হেল্পছ ইন দ্য ইম্প্ৰুভমেণ্ট অফ ইনষ্ট্ৰাকশ্যনছ এই পদ্ধতিটোত কি হয় ইনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত ইম্প্ৰুভমেণ্ট আনিব পাৰে বেলেগ শিক্ষকে নিজৰ ধৰণে ইনষ্ট্ৰাক্ট কৰিব পাৰে বা ভুল ত্ৰুটিখিনি আঁতৰাই ভালদৰে ইনষ্ট্ৰাকশ্যনখিনি আগবঢ়াব পাৰে It helps in creating a dynamic and interactive learning environment. অৰ্থাৎ এটা কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টৰ ক্ৰিয়েট কৰে ইণ্টাৰেক্টিভ আৰু ডাইনামিক খুব ভাল ডাইনামিক আৰু ইণ্টাৰেক্টিভ কমিউনিকেশ্যনটো ইয়াত বেছি হয় যিহেতু লাৰ্ণাৰসকলেও ফ্ৰীলি তেওঁলোকৰ কথা এক্সপ্ৰেছ কৰিব পাৰে বা টিচাৰসকলেও গ্ৰুপত তেওঁলোকে নিজৰ কথাখিনি আগবঢ়াব পাৰে চ' এটা ইণ্টাৰেক্টিভ লাৰ্ণিং এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হয় Next, it inspires new ideas and sense of partnership amongst teachers. গোটেই শিক্ষকৰ যোনখিনি গ্ৰুপ বনায় তেওঁলোকৰ মাজত কি হয় নতুন আইডিয়া স্কিলছ সেইখিনি শিকিবলৈ বা লাৰ্ণ কৰিবলৈ তেওঁলোকে নিজৰ মাজতে ইনস্পায়াৰ হয় এইখিনি আছিলে গুণ টিম টিচিঙৰ এতিয়া চাওঁ হওক আৰু এটা গুণ আছে ইট লিডছ টু দ্য ইফেক্টিভ ইউটিলাইজেশ্যন অফ হিউমেন ৰিচোৰ্চেছ এণ্ড ইফেক্টিভ ইউজ অফ এভেইলেবল ফেচিলিটিজ মানে শিক্ষকসকলৰ যিখিনি গুণ আছে বা হিউমেন ৰিচোৰ্চ আমি কাক কওঁ যোন ব্যক্তিসকলৰ যোনখিনি কোৱালিটিজ আছে সেইখিনি ইউজ কৰাকৈ আমি হিউমেন ৰিচোৰ্চ বুলি ক'ব পাৰোঁ তো হিউমেন ৰিচোৰ্চৰ প্ৰপাৰ ইউটিলাইজ হয় পদ্ধতিটোত আৰু যিখিনি তেওঁলোকে নিজৰ পৰা উলিয়াই দিব পাৰে লাৰ্ণাৰসকলৰ সুবিধাৰ কাৰণে বা তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে সেই সকলোখিনি তেওঁলোকে আগবঢ়াবলৈ সুবিধা পায় এতিয়া চাওঁ কি দুখ আছে ডিমেৰিটছ অফ টিম টিচিং Team teaching cannot be success if teachers do not cooperate and coordinate with each other. এই টিম টিচিং মেথডটো যিহেতু গ্ৰুপ এক্টিভিটি হয় টিচাৰসকলৰ মাজত এই এক্টিভিটিটো ছাকচেছফুল নহয় কেতিয়াবা দেখা যায় কেতিয়াবা কি হয় টিচাৰসকলৰ মাজত কৰ্পৰেশ্যন নাথাকে কোঅৰ্ডিনেশ্যন নাথাকে তেনে ক্ষেত্ৰত এই পদ্ধতিটো কেতিয়াবা ছাকচেছফুল নহ'বও পাৰে নেক্সটটো হৈছে টিম টিচিং মেক্স মোৰ ডিমাণ্ডছ অন টাইম এণ্ড এনাৰ্জি এই ক্ষেত্ৰত যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু যথেষ্ট এনাৰ্জিৰ প্ৰয়োজন হয় এনাৰ্জি মানে বিভিন্ন ধৰণৰ শিক্ষকে নিজৰ সম্পূৰ্ণ মানে 100% দি পেলাই টিম টিচিং
টিম টিচিংটো আগবঢ়াই নিব লাগে তো এনাৰ্জি বেছিকৈ খৰচ হয় মেম্বাৰ্ছ মাষ্ট এৰেঞ্জ মিউচুৱেলি এগ্ৰিবল টাইম ফৰ প্লেনিং এণ্ড ইভালুৱেশ্যন এনে ক্ষেত্ৰত গোটেইকেইজন শিক্ষকৰ সহমতৰ প্ৰয়োজন হয় তেওঁলোকৰ প্লেনিং আৰু ইভালুৱেশ্যনৰ ক্ষেত্ৰত তেওঁলোকে এগ্ৰি কৰিবলগীয়া হয় চ' অকণমান সমস্যাৰ দেখা দিয়ে there can be a possibility of conflict between new methods and the traditionalism এই ক্ষেত্ৰত কি হয় শিক্ষকসকলৰ যিহেতু তেওঁলোকৰ নলেজ স্কিলছ আইডিয়াজ পাৰ্চনেলিটি ডিফাৰেণ্ট হয় তেনে ক্ষেত্ৰত তেওঁলোকৰ মাজত কেতিয়াবা কনফ্লিক্ট হোৱা দেখা যায় যে নতুন মেথড নিউ মেথড ইউজ কৰিব নাই ট্ৰেডিশ্যনেল মেথড ইউজ কৰিব সেই মতবাদ হোৱা দেখা যায় নেক্সট ইজ in teaching numbers of teachers are not available according to requirement অৰ্থাৎ ৰিকুৱাৰমেণ্ট প্ৰয়োজন অনুসাৰে টিচাৰ্ছ এভেইলেবল থকা দেখা নাযায় ইট হাউএভাৰ দে আৰ এৰেঞ্জ দে হেভ ন' এনাফ এফিচিয়েণ্টলি এণ্ড এবিলিটিজ অৰ্থাৎ কেনেবাকৈ যদি টিচাৰসকলক এৰেঞ্জ কৰা যায় তেতিয়া গোটেইবিলাক শিক্ষকৰে সেই পাৰ্টিকুলাৰ বিষয়বস্তুটোৰ ওপৰত এবিলিটি নাথাকিব পাৰে বা তেওঁলোক এফিচিয়েণ্ট নহ'ব পাৰে বা তেওঁলোকৰ কোৱালিটি সেই পাৰ্টিকুলাৰ বিষয়বস্তুটোৰ প্ৰতি নাথাকিব পাৰে তেনে সমস্যাও এই পদ্ধতিটো দেখা পোৱা যায় নেক্সট প্ৰব্লেমছ উইথ অভাৰলেপিং ৰোলছ এক্সিষ্ট অৰ্থাৎ অভাৰলেপিং অফ ৰোলছ মানে 3-4জন শিক্ষকৰ মাজত যেতিয়া তেওঁলোকৰ বস্তুখিনি ডিভাইড কৰি দিয়া যায় কেতিয়াবা কি হয় কামৰ অভাৰলেপিং ইজনে সিজনৰ কাম অভাৰলেপিং হোৱা দেখা যায় inadequate logistic and insufficient funding are provided কেতিয়াবা কি হয় ইনচাফিচিয়েণ্ট ফাণ্ড ইনএডিকুৱেট লজিষ্টিক মানে এনভাইৰনমেণ্ট বা যোনখিনি ৰিচোৰ্চৰ প্ৰয়োজন হয় সেইখিনি নাথাকিব পাৰে বা ফাণ্ডৰ ইনচাফিচিয়েণ্ট ফাণ্ডৰ কাৰণেও প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে instructors are not flexible in addressing students learning styles অৰ্থাৎ যোনবিলাক টিচাৰ্ছ আছে তেওঁলোকে যোনখিনি ইনষ্ট্ৰাকশ্যনছ প্ৰদান কৰে সেই ক্ষেত্ৰত কেতিয়াবা লাৰ্ণাৰসকলৰ বাবে যোনখিনি ইনষ্ট্ৰাকশ্যন প্ৰদান কৰে সেইখিনি ফ্লেক্সিবল নহ'বও পাৰে মানে লাৰ্ণিং ষ্টাইলটোৰ বাবে উপযোগী নহ'ব পাৰে এইখিনিয়ে আছিল মেৰিটছ এণ্ড ডিমেৰিটছ অফ টিম টিচিং আশা কৰোঁ আপোনালোকে এই গোটেই বিষয়বস্তুটো ভালদৰে বুজিব পাৰিছে আৰু নেক্সট ভিডিঅ'টোত আমি আন এটা টিচিং মেথড আলোচনা কৰিম ধন্যবাদ